মহানগৰী এখন ব্যক্তিগত হাস্পতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীক ধৰ্ষণৰ অপচেষ্টা চলোৱা হৈছিল। চিকিৎসালয়খনৰ আইচিইউত কৰ্মৰত এজন লোকৰ বিৰুদ্ধে উত্থাপন হৈছিল অভিযোগ। আৰু এই সন্দৰ্ভতে এতিয়া চিকিৎসালয় কৰ্তৃপক্ষই সংবাদমেল সম্বোধন কৰিছে। লৈ গৈছে পোনপটীয়া সম্প্ৰচাৰত। আৰু ইতিমধ্যে যেহেতু আমি জনাই গৈছোঁ যে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে, নৃশংস এক ঘটনা। আইচিইউত কৰ্মৰত যাদৱ নাথ নামৰ এজন যুৱকৰ বিৰুদ্ধে অভিযোগ। যাদৱ নাথ হি বেড টাচ কৰা বুলি এলিগেশ্যন আনিলে। লগে লগে আমি হেৰি ল'লোঁ, পুলিচৰ ইনফৰমেশ্যন দি কেনে FIR দিলোঁ আমাৰ তৰফৰ পৰা। দি কেনে ল'ৰাটোক আমি পুলিচৰ হাতত গতাই দিলোঁ আৰু তাক আমি হস্পিটেলৰ পৰা টাৰ্মিনেট কৰি দিছোঁ। যে তেওঁ ড্ৰিংকছ কৰি ডিউটি কৰিছিল, এটা গুৰুতৰ অভিযোগ। কেনেধৰণে হ'ব পাৰে? কাৰণ কি আপোনালোকেতো বহুত বেছি চিকিউৰিটি মানে আছে আপোনালোকৰ, টাইট চিকিউৰিটি। তাৰপিছত আপোনালোকৰ এমপ্লয়ে মদ্যপান কৰি পেলাই ডিউটি কৰিছে, কেনেধৰণে হ'ব পাৰে? আমি মদ্যপান কৰা বুলি তেখেতক একো এভিডেন্স বা প্ৰমাণ পোৱা নাই সেইটো সময়ত। কিন্তু তেওঁলোকৰ পৰিয়ালে অভিযোগ কৰিছে সেইটো। কিন্তু আমি আমাৰ ইয়াতে ষ্ট্ৰিক্টলি চিকিউৰিটি, তলত চিকিউৰিটি আছে, ICUৰ বাহিৰত চিকিউৰিটি আছে। কোনো মানুহ ডিউটি থকা অৱস্থাত বা হস্পিটেলত ড্ৰিংকছ কৰি সোমাব নোৱাৰে। সেইটো আমাৰ ষ্ট্ৰিক্ট ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। কিন্তু তেওঁলোকৰ যিটো পৰিয়ালে যিটো কথা কৈছে, সেইটোৰ ওপৰত ভিত্তি কৰিহে আমি সুধিছোঁ কথা। না ঠিকে আছে, আপোনালোকে সুধিছে, কিন্তু তেনেকুৱা আমি একো মদ খাই যদি কোনো এমপ্লয় হওক বা বাহিৰা মানুহ আমাৰ হস্পিটেলত সোমাব নোৱাৰে। তেওঁ কি ডিপাৰ্টমেণ্টত আছিলে, কিমান ৱাৰ্ড বয়ত কাম কৰি আছিলে, ৱাৰ্ড এছিষ্টেণ্ট কাম কৰি আছিলে। তেওঁ ইয়াতে অলমষ্ট 3 years হৈ গ'ল সি কাম কৰা আমাৰ ইয়াতে। কিন্তু আজিলৈকে তাৰ তেনেকুৱা একো কমপ্লেইন আমি পোৱা নাই যে হেৰেছমেণ্ট বা তেনেকুৱা। কিন্তু এইটোৱেই প্ৰথম পাইছোঁ তাক। একচুৱেলি ঘৰটো চাগে নলবাৰী চাইডে দে, অৰিজিন ঘৰটো ইয়াতে, মানে তেখেতে ৰেণ্টত থাকে ওচৰতে আমাৰ হস্পিটেলৰ বেক চাইডে। 40 years মান হ'ব। 40 মান হ'ব। যাদৱ নাথ, yes। এতিয়া বৰ্তমান নাবালিকাগৰাকীৰ স্বাস্থ্য কেনেকুৱা? স্বাস্থ্য যোনটো ট্ৰিটমেণ্ট হৈ আছে এইটো আগতকৈ ইম্প্ৰুভ। হয়। মানে কালি ঘটনাটোৰ পিছতো তেওঁলোক বেলেগ একো নাই? তেনেকুৱা একো, আমি ডক্টৰৰ যোনখিনি আমাৰ কনচালটেণ্ট আছে, কনচাল্ট কৰি আছে, তেনেকুৱা একো অৱনতি ঘটা নাই। নাবালিকাগৰাকী আচলতে চিকিৎসকৰ কি ক'লে? চিকিৎসক নেকি দেউতাকটো তেওঁ? নহয়, তেনেকুৱাতো নহয়। এজিয়ান বুলি কয়, ইকুইড গ্লোমেৰুলোনেফ্ৰাইটিছ বুলি কয়, যোনটো নেফ্ৰলজিৰ আণ্ডাৰত ট্ৰিটমেণ্টটো চলি আছে। পৰিয়ালেও আমাক সম্পূৰ্ণ সহযোগিতা কৰিছে। আমিও পৰিয়ালক যিমান সহযোগিতা কৰিব লাগে গোটেইখিনি আছে। পৰিয়াল তেখেতে সন্তুষ্ট, আমি যোনখিনি পদক্ষেপ লৈছোঁ তেখেতে সন্তুষ্ট। এইটো এটা নাবালিকা, যিহেতু এটা স্পেচিয়েল হেৰিৰ আণ্ডাৰত আহে, IPCৰ আণ্ডাৰত আহে। তো আমি লগে লগে পুলিচক যোনখিনি কাম কৰিব লাগে, নাবালিকা যিহেতু যি এলিগেশ্যন আনিছে সেইটোৰ ওপৰত ভিত্তি কৰি লগে লগে আমাৰ তৰফৰ পৰা আমি FIR কৰি দিলোঁ। FIR কৰি পুলিচৰ হাতত গতাই দিলোঁ। শনিবাৰৰ ৰাতি কথা আছিলে এইটো? হয়, শনিবাৰ ৰাতি। পুনৰবাৰ তেওঁক মাতিছিলে পুৱাই? হয়, তাক মাতি আনিছোঁ আমি হস্পিটেলত, মাতি আনিছোঁ। নাই, সিটো আমাক মানা কৰিছে, তেনেকুৱা আমি একো কৰা নাই বুলি মানা কৰিছে। যোনটো এলিগেশ্যন ছোৱালীগৰাকী আনিছে সি তাৰ ভিত্তিহীন বুলি কৈছে, তাৰ যোনটো ভাষ্য ল'ৰাটো। ৱাৰ্ড বয়। ঠিক আছে, ধন্যবাদ। আমি গোচৰ কৰিছোঁ, আমি লগে লগে গোচৰ কৰিছোঁ। গোচৰ কৰি আমি পুলিচক তাক হেণ্ডঅভাৰ কৰি দিছোঁ লগে লগে। ছোৱালীজনী অনা এলিগেশ্যনবিলাক সঁচা হয়, এনেকুৱা মানুহবিলাকৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো আপোনালোকে বিচাৰে? সেইটো কোৰ্টে ডিচাইড কৰিব কেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'ব। চিকিৎসালয়ত এতিয়া ৰোগী সুৰক্ষিত নহয় বুলি ক'ব পাৰি। আমি ইয়াতে আজি 4 বছৰ আমি অতিক্ৰম কৰিলোঁ মানদণ্ডকে, আজিলৈকে এনেকুৱা এলিগেশ্যন অহা নাই। এইটো আমি প্ৰথম এলিগেশ্যন পাইছোঁ, তাৰ কাৰণে লগে লগে আমি বিহিত ব্যৱস্থা লৈছোঁ। আমাৰ কমিটি আছে, তেনেকুৱা যাতে একো হেৰি নহয়। চাওক, আমাৰ 500 মান এমপ্লয় আছে। কাৰ মনত কি আছে ক'বলৈতো দিগদাৰী, আমিতো ক'ব নোৱাৰিম কোনে ক্ৰিমিনেল মাইণ্ডছেট লৈ আহিছে।
হয় সেইটোতো থাকেই আমাৰ ধৰক তেনেকুৱা যদি হৈছে যে ভৱিষ্যতে তেনেকুৱা মানুহ আমি নল'ম সেইটো আমি চিন্তা কৰিম ভাৰত আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ইতিমধ্যে তেওঁক আপোনালোকে নিলম্বন কৰিছে লগে লগে নিলম্বন কৰি দিছোঁ হস্পিটেল আৰু এয়া আছিল হস্পিটেল কৰ্তৃপক্ষৰ মন্তব্য তেওঁলোকে সংবাদমেল সম্বোধন কৰিছিল ব্যক্তিগত হাস্পতালত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাক লৈ এয়া স্পষ্টীকৰণ চিকিৎসালয় কৰ্তৃপক্ষৰ